অগপ দলৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু তেওঁৰ পুত্ৰৰ সংবাদমেল ধুবুৰী জিলাৰ বিলাসীপাৰা মিউজিক ফেষ্টিভেলৰ ঋতুকত অনুষ্ঠিত হৈছিল সংগীত অনুষ্ঠানটোত পলমকৈ উপস্থিত হৈছিল ঋতু পাঠক আৰু যুৱ গায়ক মহম্মদ ফেইজ যাৰ বাবে সংগীত অনুষ্ঠানটোত দৰ্শকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ইতিমধ্যে জুমন সুমনৰ এক্টৰ ৰেহাল খানে আৰু তেওঁৰ পিতৃ প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ উপসভাপতি মহিবুল হকে সেই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে ইতিমধ্যে গোচৰ ৰুজু কৰাৰ যুজা চলাইছে প্ৰাক্তন মন্ত্ৰী তথা তেওঁৰ পুত্ৰ ৰেহাল খানে গোচৰ ৰুজু কৰাৰ যুজা চলাই আছে বুলি জানিব পৰা গৈছে পিতা পুত্ৰৰ আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য আমি শুনাব বিচাৰিছো যে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে বিলিশিপাৰাত সংগীত মহোৎসৱ অনুষ্ঠিত হৈছিল এফএস প্ৰডাকশ্যন আৰু বিলিশিপাৰা হাংৰিলেণ্ড ৰেষ্টুৰেণ্টৰ সৌজন্যত আৰু ইয়াৰ এটা কমিটি মহোৎসৱৰ কমিটি হৈছে ৰেহাল খান তেওঁ এফএস প্ৰডাকশ্যনৰ প্ৰডিউচাৰ আগতে এফএস প্ৰডাকশ্যনৰ প্ৰডিউচাৰ মই আছিলোঁ ডাইৰেক্টৰ ৰাইটাৰ আৰু অভিনয় কৰিছিলোঁ আৰু আজিকালি তেওঁ হৈছে এফএস প্ৰডাকশ্যনৰ প্ৰডিউচাৰ আৰু এফএক্স প্ৰডাকশ্যনৰ দ্বাৰা আমি অসমীয়া ফিল্ম জুমন সুমন আমি প্ৰস্তুত কৰিছোঁ যিখন জুমন সুমন ফিল্ম আমি বেষ্ট ফিল্ম এৱাৰ্ডো এটা সংস্থাৰ পৰা পাইছিলোঁ আৰু সেই জুমন সুমনত আমি নতুন নতুন আৰ্টিষ্ট নতুন কলা কৌশলীক আমি সুযোগ প্ৰদান কৰিছিলোঁ আৰু যিখন জুমন সুমনত জুবিন গাৰ্গৰ নিচিনা মহান শিল্পী বা গায়কে তেওঁ মিউজিক ডাইৰেক্টৰ আছিল নিপেন গোস্বামী যতীন বৰা প্ৰস্তুতি পৰাশৰ তাৰপিছত হিৰণ্য বৰা আদিকে ধৰি আব্দুল মজিদ ডাঙৰীয়া প্ৰমুখে আৰু য'ত আমাৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰেটাৰ সহধৰ্মিনী গায়ত্ৰী মহন্তক আমি প্ৰথম হিৰোইনৰ সুযোগ আমি প্ৰদান কৰিছিলোঁ আৰু তেওঁ আজিকালি আমাৰ অসমৰ চলচ্চিত্ৰ জগতৰ প্ৰথম আগশাৰীৰ এজন অভিনেত্ৰী আমি এফএস প্ৰডাকশ্যন আৰু আল্টিমেট পিকচাৰৰ সহযোগত আমি হিন্দী ফিল্মো অনুষ্ঠিত কৰিছিলোঁ যিখন তেওঁলোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে খুব ধুনীয়াকৈ আমাক সহায় সহযোগিতা কৰিছে কপাৰেশ্যন কৰিছে আটাইবোৰ কাৰ্যসূচী তেওঁলোকে আগুৱাই নি গৈছিলে কিন্তু শেষত গৈ ঋতু পাঠকৰ কাৰ্যসূচীটো বাকী আছিলে তাৰ আগত প্ৰতীক্ষা ডেকা আমাৰ অসমৰ গায়িকা তেওঁ ধুনীয়াকৈ তেওঁৰ পাৰফৰ্মেঞ্চখিনি কৰিছে তাৰ আগৰ যিবিলাক আমাৰ গোৱালপৰীয়া তথা ৰাজবংশী গীত নৃত্য আছিল বিহু নৃত্য আছিল কোকৰাঝাৰৰ পৰা আহিছে এইবিলাক আটাইবোৰ কাৰ্যসূচী দিয়া হৈছে কিন্তু শেষত গৈ অতি পৰিতাপৰ বিষয় যে এটা অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ পাৰে আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত মূল জগৰীয়া হৈছে মূল অপৰাধী হৈছে মূল দায়ী হৈছে মহম্মদ ফয়জৰ এজন শিল্পী হিচাপে তেওঁৰ যিটো উদাৰতা থাকিব লাগিছিল এজন শিল্পীৰ যিটো চৰিত্ৰ তেওঁৰ গাত থাকিব লাগিছিল তেওঁৰ অৱহেলাৰ কাৰণে তেওঁৰ আকৰ্ষণ মনোভাৱৰ কাৰণে আজি বিলিশিপাৰাত ইমান ডাঙৰ এটা দুৰ্ঘটনা ঘটিবলৈ পালে আজি মোকো সামৰি লোৱা হৈছে অথচ মই কোনো প্ৰকাৰে ইয়াৰ লগত মই জড়িত নহওঁ মোক সম্পূৰ্ণভাৱে অতিথি হিচাপে তেওঁলোকে আহ্বান কৰিছিলে আৰু মই গৈ উদ্বোধন কৰিছোঁ আৰু তাতে সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন আছিল আৰু এই জন্মদিনটো উদযাপন কৰাৰ কাৰণে জন্মদিনটো পালন কৰাৰ কাৰণে কেক অনা হৈছিল আৰু কেকটো কাটা কথা আছিল অশোক সিংজী তাৰ প্ৰাক্তন বিধায়ক আৰু মাৰ্কেটিং বৰ্ডৰ তেওঁ চেয়াৰমেন তেওঁ বিলিশিপাৰাৰ লোকেল MLA আছিল সেইকাৰণে তেওঁ বিজেপিৰ নামনি অসমৰ এটা জ্যেষ্ঠ নেতা সেইচে তেওঁক আমন্ত্ৰণ কৰিছিল আৰু তেওঁ সন্মতি দিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁৰ স্ত্ৰীৰ বেমাৰত পৰাৰ কাৰণে তেওঁ ট্ৰিটমেণ্টত দিল্লীলৈ যাব লগা হ'ল কাৰণে তেওঁ কেকটো কাটিব নোৱাৰিলে তেওঁৰ ঠাইত ময়ে কেকটো কাটিলোঁ এইটো লৈ কিছুমান মোৰ ৰাজনৈতিক শত্ৰু আছে সেইটো এটা তেওঁলোকৰ এটা অজুহাত এইটো এটা কাৰণ আৰু দ্বিতীয়তে আয়োজক সমিতিয়ে সংগীত মহোৎসৱ সমিতিয়ে সিদ্ধান্ত ক্ৰমে সেইদিনাখন এটা মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক জন্মদিৱসৰ লগতে সংগতি ৰাখি ৰাজনীতি সম্ৰাট বুলি তেওঁলোকে এটা উপাধি দিয়াৰ কাৰণে এটা মানপত্ৰ তথা উপাধি পত্ৰ তেওঁলোকে ৰেডি কৰিছিল আৰু সেইটো মোক পাঠ কৰিবলৈ তেওঁলোকে অনুৰোধ কৰিছিল
আৰু সেই হিচাপে মই সেইখিনি পাঠ কৰিছিলোঁ যাৰ কাৰণে কিছুমান বিৰোধী শক্তি বিৰোধী পক্ষৰ মানুহে এইটো সেইটো এটা হুলস্থুল কৰি গোটেইখিনিত এটা বেলেগ গ্ৰহণ দিলে গতিকে ইয়াৰ কাৰণে আজি যিটো দুৰ্ঘটনা ঘটি গ'ল এই দুৰ্ঘটনাত মোক যিভাৱে সামৰি লোৱা হৈছে যে ২,০০০ টকা য'ত আমি কোটি কোটি টকা খৰচ কৰি অসমীয়া ফিল্ম হিন্দী ফিল্ম বনাইছোঁ বহুতো মিউজিক এলবাম বনাইছোঁ বহুতো ফাংচন পাতিছোঁ কিন্তু আজি ২,০০০ টকা এইটো আমাৰ FS প্ৰডাকশ্যন তথা হাংৰিলেণ্ড বা আয়োজক সমিতিৰ ৰিলেটিভ তথা ৱেল ইছাৰৰ পৰা এইটো ডনেশ্যন হিচাপে লোৱাৰ কাৰণে মুষ্টিমেয় কিছুমানৰ কাৰণে ২,০০০ টকা আছে ২,০০০ টকা এণ্ট্ৰি ফিজ প্ৰকৃততে নাছিল এইটো এটা ডনেশ্যন আৰু তাত কোনো টিকেট ছিষ্টেম নাছিল আৰু তাত কোনো ধৰণে নিছিল আৰু মই সেই টিকেটো দেখা নাই বা এণ্ট্ৰি ফিজো দেখা নাই মই একোৱেই দেখা নাই কিন্তু অথচ মোক জড়িত কৰি বিভিন্ন মিডিয়াৰ ভিতৰত মোৰ পিকচাৰ দেখি আজি মোৰ বিৰুদ্ধে নানা ধৰণৰ একটা হেৰি কৰাইছে যি কি নহওক সেইকাৰণে আপোনালোকৰ জৰিয়তে মই ফয়েজ ডাঙৰীয়াক আমি ইতিমধ্যে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে তেওঁৰ কাৰণে আজি যিটো মেচাকাৰ হ'ল আজি যিটো কেলেংকাৰী হ'ল আজি যিটো তাতে এটা ভাংচুৰ হ'ল এইটো অতি স্বাভাৱিক আছিল আমি দেখিছোঁ যে জুবিন গাৰ্গৰ প্ৰগ্ৰামতো তুমা চান্দুৰ প্ৰগ্ৰামতো বহুতো উদিত নাৰায়ণৰ প্ৰগ্ৰামতো এনেকুৱা ভাংচুৰ হয় সেইটো এটা স্বাভাৱিক কথা কিন্তু যিখিনি ঘটনা ঘটিবলৈ পাৰে ইয়াৰ কাৰণে আমি সম্পূৰ্ণভাৱে দায়ী সাব্যস্ত কৰিছোঁ আমাৰ মহম্মদ ফয়েজ ডাঙৰীয়াক আৰু তেওঁৰ বিৰুদ্ধে আমি ধুবুৰী থানাত গোচৰ ৰুজু কৰিম আৰু ধুবুৰী আদালততো 1 কোটি টকাৰ তেওঁৰ যিটো মানে ক্ষয়ক্ষতি হ'ল সেই 1 কোটি টকাৰ ডেমেজ কৰি আমি ধুবুৰী আদালতত তেওঁৰ বিৰুদ্ধে আমি এটা গোচৰ ৰুজু কৰিম আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আমাৰ এছ'চিয়েশ্যন আছে মুম্বাইত আমাৰ এছ'চিয়েশ্যন আছে তেওঁৰ যিটো এণ্টি কেৰেক্টাৰ অফ আৰ্টিষ্ট এণ্টি কেৰেক্টাৰিষ্টিক্স অফ আৰ্টিষ্ট তেওঁ যিটো দেখুৱালে তাৰ কাৰণে আমাৰ ফৰাম আছে মুম্বাইত আমি সেই ফৰামত গৈ তাতে মহম্মদ ফয়েজৰ বিৰুদ্ধে তেওঁ আহি বিলিচিপাৰাত যি জুই লগাই গ'ল আৰু সেই জুই এতিয়াও যি জ্বলি আছে আজি আমাৰ ভিতৰত এটা বিভীষিকা তেওঁ আনি গ'ল এটা বিভাজনমুখী এটা হিংসাৰ বীজ তেওঁ যিটো ৰোপণ কৰি গ'ল এইটো এটা মানে শিল্পীৰ কাৰণে এটা অশোভনীয় আৰু এটা প্ৰকৃত কোনো শিল্পীৰ এনেকুৱা ভাৱ আমি দেখুওৱা নাই 2 নম্বৰ কথা হৈছে যে ইয়াত হাংৰিলেণ্ড ৰেষ্টুৰেণ্ট এই হাংৰিলেণ্ড ৰেষ্টুৰেণ্টে জুথি নহয় বা এইটো কুমাৰ চানু বা জুবিন গাৰ্গৰ নিচিনা এইটো মহম্মদ ফয়েজ নাইটা আছে এইটো এটা সম্পূৰ্ণ এটা সংগীত মহোৎসৱ যি সংগীত মহোৎসৱ সন্ধিয়া 6টা বজাত আৰম্ভ হোৱাৰ কথা আছিল দৰ্শকসকলে 10টা বজাত অহাৰ কাৰণে 4 ঘণ্টা পলমকৈ আৰম্ভ কৰিব লগা হ'ল আৰু সেই মহোৎসৱত মোক অতিথি হিচাপে আহ্বান কৰিছিল অনুৰোধ জনাইছিল এইটো মহোৎসৱটো উদ্বোধন কৰাৰ কাৰণে আৰু সেইটো মই ৰাতি 10 বজাত আয়োজকসকলে অনুৰোধ কৰাত ৰাতি 10 বজাত এইটো উদ্বোধন কৰা হৈছে আৰু সেই উদ্বোধনত কৰাত আজি সেইখিনি কাৰ্যসূচী দ্বিতীয়তে আজি এইখিনি আছে সেইখিনি কাৰ্যসূচী আৰম্ভ কৰা হৈছিল ঠিকে থাকে সকলোবিলাক চলি আছিল খুব ধুনীয়াকৈ চলি আছিল আৰু ধুবুৰী জিলাৰ নিচিনা এখন বিলিচিপাৰা ঠাইত সম্পূৰ্ণভাৱে বলিউড ষ্টাইলত এই মহোৎসৱটো অনুষ্ঠান আৰম্ভ হৈছিলে খুব ধুনীয়াকৈ চলি আছিলে ৰাতি 12:30 বজাত এটা অপ্ৰীতিকৰ পৰিস্থিতি হয় ইয়াৰ কাৰণে মহোৎসৱ সমিতি খুব অনুতপ্ত আৰু ইয়াতে আমাৰ মহম্মদ ফয়েজ তেওঁ আকৰ্ষণ আছিল মূল আকৰ্ষণ আছিল আৰু ঋতু পাঠক মূল আকৰ্ষণ আছিল এই মহোৎসৱত ইয়াতে মহোৎসৱত যিহেতুকে তেওঁলোকে বলিউডৰ পৰা বম্বেৰ পৰা আহিব এই শিল্পীসকলে নিৰ্ভৰযোগ্য অনুষ্ঠান নহ'লে তেওঁলোকে কত নাযায় সেইকাৰণে FS প্ৰডাকশ্যন এটা নিৰ্ভৰযোগ্য এটা প্ৰডাকশ্যন হাউচ ইয়াৰ মূল কাণ্ডাৰী আছিল বিলিচিপাৰা হাংৰিলেণ্ড ৰেষ্টুৰেণ্ট তেওঁলোকে বিচাৰিছিলে যে আপোনালোকে আগবাঢ়ি আহক যেহেতু আপোনালোকৰ বলিউডত আপোনালোকৰ এটা আধিপত্য আছে আপোনালোকে জানে সেইকাৰণে ৰেহাল খান আগুৱাই গৈছিলে
আৰু দুটা পাৰ্টত তাতে বিভক্ত হৈছিলে যে আৰ্টিষ্টসকলক অনা নিয়াৰ দায়িত্ব FS প্ৰডাকশ্যন তথা ৰেহাখানে লৈছিলে আৰু বাকী যিখিনি এণ্ট্ৰি পাছ এইটো এটা চেৰিটেবল ফাংচন আছিল চেৰিটেবল এইটো এটা প্ৰগ্ৰাম আছিল এইটো কোনো ব্যৱসায়িক চিন্তাধাৰা নাছিলে তাতে যেহেতুকে সিট ক্যাপাসিটি তার লিমিটেড 4,000 4,500 সিট ক্যাপাসিটি এই হিসেবে লিমিটেড তাতে এন্ট্রি পাসের ব্যবস্থা করা হয়েছে তার 50% প্রায় 4,000 মান হব তার 50% আপনাদের এন্ট্রি পাস আছিল মানে ইনভাইটি আছিল আর 50% 2,000 টাকা 200 না 300 তেনেকৈ কিছু এটা হব আর বাকিবিলাক 100 টাকারও বোধহয় 500-600 হব আর বাকিখিনি 500 টাকারও হব কিন্তু যি কি নহওক আজি যেটো মোহাম্মদ ফৈজে যেটো অভিযোগ আনিছে যে পেমেন্ট নকৰে কিন্তু তাতো সার্কিট হাউসত আহিছে তেখেতক 2 লাখ টাকা FS প্ৰডাকশ্যনৰ একাউণ্টৰ পৰা তেওঁ পেমেন্ট দিয়া হৈছিল তেওঁৰ লগত বন্দোবস্ত হৈছিল 5 লাখ টাকাৰ এই 5 লাখ টাকাৰ তেওঁলোকে সাইনিং এমাউন্ট বিচাৰিছিল 2 লাখ টাকা সেই 2 লাখ টাকা দিয়া হৈছে আৰু এটো এটা প্যাকেজ সিস্টেমত আছে যে তেওঁলোকৰ অহা যোৱা যেটো এয়াৰ ফ্লাইট আৰু গুৱাহাটীৰ পৰা তেওঁলোকে যে গাড়ী জোৰা কনভিনিয়েন্স যেটো কয় সেইটো এটো প্যাকেজৰ ভিতৰত আছে 2 লাখ টাকা দিয়াৰ পিছত তেওঁলোকে সার্কিট হাউসত আহিল সার্কিট হাউসত তেওঁলোকে গধূলি 7টা নে 8টা বজাত আহি পালে তেওঁলোকক যিখিনি অতিথি আপ্যায়ন কৰিব লাগিছিল এইটো সমিতিৰ ফালৰ পৰা আয়োজক সমিতি এইবোৰ ধুনীয়াকৈ তেওঁলোকে কৰিছিল কৰাৰ পিছত তেওঁলোকৰ যেটি অলপ জেং লাগিল এয়ার ফ্লাইটটো লৈ এটা আপ ডাউনৰ 1,20,000 টাকা 1,20,000 টাকা যদি মাইনাস যায় তেনেহলে 1,80,000 টাকা তেওঁলোকে পাব তাৰপিছত কমিটিৰ ফালৰ পৰা প্ৰেসিডেন্ট আৰু সেক্ৰেটাৰী 1 লাখ ক্যাশ টাকা লৈ গৈছিলে যে আমাৰ যিখিনি ডোনেশন বা আমাৰ যিখিনি সাবস্ক্রিপশন সেইখিনি এতিয়ালৈকে আহি পোৱা নাই প্ৰগ্ৰামৰ শেষৰ পিছত এইবিলাক জমা হ'ব হিচাপ নিকাচ হ'ব আৰু এটা হাংৰিলেণ্ডে কৰিব এইটো দায়িত্বটো মোৰ ওপৰত নহয় গতিকে আপুনি পাই যাব কাম প্ৰগ্ৰামটো শেষ কৰি আহক কিন্তু তেওঁলোকে কিছু যে নহয় যেটো ইয়াৰ টিকেট সেই টিকেটটো আপোনালোকে মেনেজ কৰিব লাগিব সেইটো প্ৰেসিডেন্ট আৰু সেক্ৰেটাৰীৰ লগত মই এটা আচৰিত বস্তু দেখিছো যে মোহাম্মদ ফয়েজ প্ৰত্যক্ষভাৱে ডাইৰেক্টলি কাৰো লগত দেখা কৰা নাই প্ৰেসিডেন্ট সেক্ৰেটাৰীৰ লগত কথা কোৱা নাই তেওঁ যিজন মেনেজাৰ আছে সেই মেনেজাৰৰ লগত তেওঁ কথা পাতিবলৈ কৈছে আৰু মেনেজাৰে এইবিলাক কথা দি আছিল আৰু মাজতে এজন মিডিয়েটৰ আছে আলিপুৰদুৱাৰৰ প্ৰদীপ দত্ত প্ৰদীপ ভৌমিক তেওঁ হেতু মিডিয়েটৰ তেওঁ মেনেজাৰৰ লগত কানেকশন কৰিছে তাৰপিছতে এওঁলোকে হৈমান কৰিব পৰা নাই বলে 1 লাখ টাকা ক্যাশ দিছো আৰু 80,000 টাকা যেটো আছে সেই টকাটো আপোনালোকে কামে দি আছো বলে নহয় আপোনালোকে ইয়াৰ টিকেটটো কাটিব নোৱাৰিব হেতু দিব লাগিব টোটাল 3 লাখ টাকা তেওঁলোকে বিচাৰিছে বলে ঠিক আছে কোনো কথা 1 লাখ টাকা লওক 2 লাখ টাকাৰ চেক FS প্ৰডাকশ্যনৰ নামত তেওঁলোকে 2 লাখ টাকাৰ চেকও দিছিলে যি FS প্ৰডাকশ্যনে এইখিনি কথা এইকাৰণে কৈছো যে এই FS প্ৰডাকশ্যনৰ চেকৰ ওপৰত আজি জুমন সুমন আৰু 18.11 হিন্দী ফিল্মৰ ডাঙৰ যিবিলাক অভিনেতা মিউজিক ডাইৰেক্টৰ মিউজিক যিবিলাক কলা কৰিছিল সবে পেমেন্ট লৈছিলে কিন্তু মোহাম্মদ ফয়েজ হেতু মান্তি কৰা নাই হেতু তেল নালাগে তেল ক্যাশ লাগে এই ৰাতি 12টা 12:30 বজাত ক্যাশ টকা কত পাব ক্যাশ টকা তেওঁলোকে না আসলে এনেকৈ কৰোতে অলপ সময় উপস্থিত গল আৰু ইফালে ৰাইজ ধৈৰ্যচ্যুত হৈছে আৰু কিছু ভাঙচুৰো হৈছে এটো অতি স্বাভাৱিক কথা কিন্তু আমি বিলিশিপাৰা পৰা ধুবুৰী জিলাৰ যিসকল দৰ্শক গৰিপুৰৰ পৰা সাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ